টাইমটো 7:20 মানত হ'ব আৰু তাতে মানে কি কাৰেণ্টটো যেতিয়া স্পাৰ্ক কৰি জ্বলি গৈছে তেতিয়া মানুহ সোমাব পৰা অৱস্থাই নাই মানে সম্পূৰ্ণই জ্বলি গৈছে ঘৰৰ একো সা সম্পত্তিৰ পৰা ধৰি একো উলিয়াব পৰা নাই আৰু আমাৰ গাঁৱৰ ৰাইজে হয়তো বহুত সহায় কৰিছে যোনে যেনেকৈ পাৰিলে হয়তো 1000 মানুহ গোট খাইছিলে আৰু তাৰ মাজতে মানে কি আমি জনোৱা হৈছিলে ফায়াৰ ব্ৰিগেডকো জনোৱা হৈছিলে তেওঁলোকে অলপ পলমকৈ হ'লেও পাইছেহি গোটেই বস্তুটো সম্পূৰ্ণ একোৱেই নাই মানে ঘৰৰ সম্পত্তি বুলি ক'বলৈ একোৱেই নাই ৰাতি কেনেকৈ থাকিলে আচলতে ৰাতি আমি গাঁৱৰ ৰাইজে হেৰি বেৰ আনি বেৰ দি পিনে তেওঁলোকক থকাৰ ব্যৱস্থা কৰিছিলোঁ গাঁৱৰ ৰাইজে সকলোৱে লাগি তেখেতৰ নাম দীপাংকৰ বৰুৱা ঘৰৰ মানুহ কিমান আছিল ঘৰৰ দীপাংকৰ আৰু পৰিবাৰ আৰু ল'ৰা এজনে তেতিয়া খেতি ছিজনত কি বস্তু আছিলে দেখিছিলে আপোনালোকে গোটেই ধানৰ কথাটো ধানো শেষ ধানৰ পৰা ধৰি এই মুগা সূতাৰ পৰা ধৰি সকলো শেষ যিমানখিনি উপাৰ্জন কৰিছিলে সকলো শেষ মানে 8:20 মানত হৈছে এইটো কাহিনী নিশা হয় কাৰেণ্টটোৰ দ্বাৰাই হ'ল এইটো হয় একো উলিয়াব নোৱাৰিলোঁ বচাব নোৱাৰিলোঁ আৰু চব জলদি খতম হৈ গ'ল তাৰপাছত আপোনালোকে তেতিয়া কেনেকৈ গম পালে ক'ত আছিলে মই দোকানলৈ গৈছিলোঁ তাৰপৰা মানুহজনী এই জানৰ সিহঁতৰ ঘৰৰ পৰা মাছ আনিবলৈ গৈছিলে মাছ আনিবলৈ মাতি পঠিয়াইছিলে তেনেকৈ যাওঁতে মানে আহি নাপালোহি ধান চান চব আছিলে ধান আছিলে ইয়াতে মৰণা মাৰি পিনে ইয়াতে থৈছিলোঁ এইখিনি জ্বলি থাকিলে হয় একো উলিয়াবই নোৱাৰিলোঁ আৰু বস্তু মুগা হেৰি দেখিছিলোঁ সূতা মুগা সূতা আছিলে চব নাই মানে একো মানে হেৰিয়ে নাই মানে নাই মানে চব জ্বলি আদায় হৈ থাকে